হেল্ল' ভিউৱাৰ্ছ, কেনে আছে বাৰু সকলো? এয়া বহুদিনৰ মূৰত আকৌ এটা মিনি ব্লগলৈ স্বাগতম জনালোঁ। মই কৈছিলোঁ যে আগৰ এটা মিনি ব্লগত যে মোৰ মামাৰ ছোৱালীজনীৰ বিয়া। এয়া যোৱাকালি আমি গুৱাহাটীৰ পৰা ক্ষেত্ৰী আহি পালোঁ আৰু এয়া মই অকণমানকৈ বিয়াৰ পেণ্ডেলটো দেখুৱাই দিছোঁ দেই। আৰু আজি আছিল তেওঁলোকৰ বিষ্ণু পূজা, গতিকে মই মা গিনি আমি সকলো গৈ মামাহঁতৰ ঘৰত উপস্থিত হ'লোঁ। মামাহঁতৰ ঘৰ আমাৰ ওচৰতেই হয় আৰু এয়া পূজা চলি আছিলে, আইতাহঁতো বহি আছে। মই লাহেকৈ গৈ ঘৰৰ ভিতৰলৈ সোমালোঁ আৰু সকলো ব্যস্ত। এয়া মোৰ সৰু মামী ড্ৰেছ সলাবলৈ সময় পোৱা নাই আৰু এয়া ডাঙৰ মাহীয়ে মেহেন্দিৰ বাবে কইনাৰ লেহেংগা চিলাই আছে। মাহীয়ে বিহুত আমাৰ এওঁকো এটা চাৰ্ট চিলাই দিছিলে নহয়, বিহুৰ সময়ৰ মিনি ব্লগবোৰত হয়তো আপোনালোকে দেখিছে। আৰু এইফালে এয়া কইনাৰ ভনীয়েকে দৰালৈ বুলি পঠিয়াব লগা কাপোৰখিনি বান্ধি আছিলে আৰু তাই দৰাক দিবলগীয়া ৰুমালখন ইমান ধুনীয়াকৈ এম্ব্ৰইডাৰী কৰিছে, এটা কেমিকেল ৰিয়েকশ্যন ডপামাইন, যাৰ অৰ্থ হ'ল হেপী হৰমন। আৰু এয়া আমাৰ কইনা আৰু এয়া হ'ল আমাৰ গিনিৰ প্ৰথমখন বিয়া। আৰু এইফালে এয়া কইনাৰ মাক আৰু আমি গৈ সেৱা ল'লোঁ বিষ্ণু পূজাত। গিনিকো ধুনীয়াকৈ পূজাৰীজনে আশীৰ্বাদ দিলে। তাই ইমানবোৰ মানুহ দেখি অকণমান আচহুৱা পাইছে, গতিকে মোৰ কোলাৰ পৰা কাৰো তালৈ যোৱাই নাই। আৰু এইবাৰ আমি কইনাৰ বেচেলাৰ পাৰ্টি সৰুকৈ চেলিব্ৰেট কৰিব ওলাইছোঁ আৰু কইনাৰ বান্ধৱী আহিছে, ভনীয়েকৰ বান্ধৱীবোৰো আহিছে। এয়া ধুনীয়া এটা কেক আমি আনিলোঁ তাইৰ বাবে আৰু এয়া পৰিয়ালৰ সকলোৱে লগ লাগি আমি তাইৰ বেচেলাৰ পাৰ্টিটো চেলিব্ৰেট কৰিলোঁ। আৰু এনেকৈ বিয়াখনো দেখুৱাবলৈ চেষ্টা কৰিম, তাৰ বাবে আপোনালোকে ভিডিঅ'বোৰ চাই থাকিব দেই। বাই।